হাল মহাপ্ৰভু কানাই বলাই ৬৪ সংখ্যক সভা মহোৎসৱ অহা ২৮ জানুৱাৰীৰ পৰা আমাৰ প্ৰস্তুতি ২৮ জানুৱাৰীৰ পৰা আমি শুভাৰম্ভ হ'ব। এই উক্ত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে আধ্যাত্মিক আৰু আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে নাম প্ৰসংগ আদি ইত্যাদি কৰি আমি ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সভা উদযাপন কৰিবলৈ লৈছোঁ। উক্ত সভাত আমাৰ গাঁও সভাৰ সৰ্বসন্মতভাৱে উক্ত সভাৰ বাবদ আমাৰ আৰ্থিক ধন প্ৰায় 10,50,000 নিৰ্ধাৰণ কৰিছে। উক্ত 10,50,000 আমি সভাত আমি সুচাৰুৰূপে উক্ত ধনখিনি খৰচ কৰি আমি আটাইবিলাকৰ সহায় সহযোগত আমি এই আজি ৬৪ সংখ্যক আমি সভা উদযাপন কৰি আছোঁ। আৰু এইবেলিও আপোনালোকৰ সহায় সহযোগ লগতে সমূহ ওচৰ চুবুৰীয়া গাঁৱৰ সহায় সহযোগ বিচাৰিছোঁ। লগতে আমি আমাৰ এই নৱনিৰ্মিত হৰি মন্দিৰটো প্ৰায় ১.৫ কোটি ব্যয় সাপেক্ষে আমি নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে আৰু হয়তো ভগৱানৰ আশীৰ্বাদত আপোনালোকৰ সহায় সহযোগত আমাৰ ২-৩ বছৰৰ ভিতৰত উক্ত মন্দিৰটো আমি সম্পূৰ্ণ কৰি আমি ৰাইজৰ ও ভক্তপ্ৰাণ ৰাইজৰ ওচৰত আমি মুকলি কৰি দিবলৈ সক্ষম হ'ম। সৰ্বদা হয় বন্ধুসকলৰ লগতে আপোনালোকৰ এই উক্ত ৫ দিনীয়া কাৰ্যসূচীৰ সহায় সহযোগিতা লগতে উপস্থিতি শ্ৰদ্ধা সহকাৰে কামনা কৰি মই দৌলাশাল গাঁও সভাৰ পৰা আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সভাৰ গণ বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত। আৰু ২৯ জানুৱাৰী তাৰিখে আমাৰ হোম যজ্ঞ আৰম্ভ হ'ব। এই হোম যজ্ঞত প্ৰায় ৮ৰ পৰা ১০,০০০ মানুহ ইয়াতে উপস্থিত সমবেত হ'ব আৰু আমাৰ প্ৰায় ১০ৰ পৰা ১২ কুইণ্টল আমাৰ মাহ প্ৰসাদৰ প্ৰয়োজন হয়। সেয়েহে আপোনালোকক এই চেগতে উক্ত হোম যজ্ঞৰ লগতে ৫ দিনীয়া কাৰ্যসূচীত ইয়াতে সমবেত লগতে সহায় সহযোগ বিচাৰি এইখিনি কৈ মই গাঁও সভাৰ পৰা সামৰণি মাৰিছোঁ।